সুনিতা উইলিয়ামছৰ জন্মৰ বিষয়ে দুআষাৰ। সুনিতা উইলিয়ামছৰ জন্ম 19 ছেপ্টেম্বৰ 1965 চনত। এইগৰাকী আমেৰিকান মহাকাশচাৰী আৰু যুক্তৰাষ্ট্ৰৰ নৌসেনা বিষয়া। এগৰাকী মহিলা হিচাপে তেওঁ বেছি সংখ্যক আৰু বেছি সময় মহাকাশ ভ্ৰমণ ৰেকৰ্ডৰ অধিকাৰী। তেওঁ সবাতোকৈ মুঠ 50 ঘণ্টা 40 মিনিট মহাকাশ ভ্ৰমণ কৰিছিল। উইলিয়ামছক এক্সপেডিশ্যন 14 আৰু এক্সপেডিশ্যন 15ৰ সদস্য হিচাপে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত নিযুক্তি দিয়া হৈছিল। 2012 চনত তেওঁ এক্সপেডিশ্যন 32ত ফ্লাইট ইঞ্জিনিয়াৰিং আৰু তাৰ পিছত এক্সপেডিশ্যন 33ত কামাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। মহাকাশচাৰী সুনিতা উইলিয়ামছৰ পদমৰ্যাদা সক্ৰিয়। জন্ম 19 ছেপ্টেম্বৰ 1965 চনত। ইউক্লিড, অহিও, যুক্তৰাষ্ট্ৰত। অন্য পেছা ষ্টেট পাইলট। স্থান কেপ্টেইন। নিৰ্বাচন নাছা মহাকাশচাৰী দল 17। এইসমূহ তেওঁৰ অভিযান প্ৰতীক। ধন্যবাদ।